পথাৰৰ পৰা অলপ মানিমুনি বৈ আমালৈ দি পঠাইছিলে। সেইখিনি ধুনীয়াকৈ চাফা কৰি এতিয়া মিক্সিটোতে দিব লৈছোঁ। কিন্তু বহুত টাইম ৰখিলোঁ, লাইনে নাহিলে। সেইকাৰণে বহুত দিনৰ পটাখন এতিয়া উলিয়াই তাতে পিচিবলৈ লৈছোঁ। এই পটাখন বহুত দিন ইউজ কৰা নাই, কাৰণ মিক্সি আনাৰ পৰা পটাৰ ব্যৱহাৰ কমিয়ে গ'ল। পটাখন পিচি লওঁ। আজি এই তৰকাৰীখন মায়ে বনাব। এয়া আজি মায়ে মানিমুনিৰ তৰকাৰীখন বনাব ওলাইছে। টেঙা দি বনাব ন মা? বিলাহী দি বিলাহী দি বনাব বোলে। বিলাহী দি মই আগতে খাই পোৱা নাই। মায়ে কৈছে ভালে লাগে ন? ভালে লাগে খাই। এয়া হালধি দিব এতিয়া। জালুক মছলা দিও জোলটো মানিমুনি বনালে ভাল লাগে খাই। আৰু টেঙা দিও খাব পাৰি। আৰু লাইটটো দি দিছোঁ, নহ'লে কিয় ধোঁৱা ধোঁৱা হৈ আছে যেন। আজি মানে মাৰ হাতৰ জুতি ল'ম, সেইকাৰণে এয়া বিলাহী দি এতিয়া বনাই আছে। মানিমুনি আজি বহুত দিনৰ পিছত মিক্সিতটো লাইন নাই কাৰণে পিচিব নোৱাৰিলোঁ, পটাত পিচি দিছোঁ মই। হালধি দিলোঁ, বিলাহী সিজিলে দিব আৰু সিজিলে মানিমুনি জোলটো দি দিম। দি দিব। দি তাৰ নিমখ দিম, উতলিলে মাছখিনি দি দিম। এতিয়া সৰুকৈ বিয়া নাম এটা গাচোন। গায়ো থাকক আৰু। লোকৰ স্বতন্ত্ৰী লৈ যাব তোক। এতিয়া দি দিব। ইয়াত দি দিম। মায়ে মানে বিয়াৰ নাম হওক বা নাম হওক বহুত ধুনীয়াকৈ গায়। আৰু ইয়াত মানিমুনি জোল দি দিলে, ৰসখিনি মানে কেঁচা ৰসখিনি। আৰু ইয়াত আপুনি এতিয়া ডাঠ হ'বৰ কাৰণে কি দিব? ইয়াত অকণমান পিঠাগুড়ি ছটিয়াই দিম। আলু গুটিও আলু মোহাৰিও দিব পাৰি। এতিয়া পিঠাগুড়ি অকণকৈ দি দিম, আমাৰ দেৰি হ'ল যে পিঠা। ইয়াত পিঠাগুড়ি অলপ গুলি দি দিছোঁ অকণমান ডাঠ হ'বলৈ। আলুও দিব পাৰি। এতিয়া পিঠাগুড়িকে দিছোঁ। এতিয়া পূৰা উতলিব দিব আৰু। এতিয়া উতলক, তাৰপিছতহে মাছ দিব ন? পাছত মাছ দিম। তৰকাৰীখিনি উতলিলে এয়া মাছ, ভাঙোন মাছ ভাজি থৈ দিয়া হৈছে। নিমখ দিব আছে নহয় ন? নিমখ অলপ দি দিব। এতিয়া মই অলপ নিমখ দি দিলোঁ ইয়াত। মায়ে মানে হাতেদি দিয়ে, চামুচ ইউজ নকৰে, কাৰণ আগৰ দিনত হাতৰ আন্তাজটো আন্তাজ আৰু চামুচ ইমান ইউজ নকৰিছিলে। উতলিলে মাছ দি দিম। ইয়াত ঢাকিলে আৰু উতলিলে মাছ দিব ন? উতলিলে মাছ দিম। তৰকাৰী উতলি আছে পুৰা বকবকাই। এতিয়া মায়ে মাছ এটা এটাকৈ দি দিব আৰু ন? এয়া মাছ এটা এটাকৈ মই দি দিছোঁ। ইয়াত তৰকাৰী উতলি আছে। এতিয়া আপোনালোকেও বনাই খাবচোন। মানিমুনি পেটৰ কাৰণে বহুত ভাল। পেটৰ কাৰণে ভাল, ভিটামিনো। আৰু আমি কেঁচুৱাক মানিমুনি জোল খুৱাই থাকোঁ। বুটলি ধুনীয়াকৈ ধুই পিচি ৰসটো অকণমান গৰম কৰোঁ, তাক এচামুচ চামুচ খুৱাই থাকোঁ কেঁচুৱাবিলাকক। মানে জোল নহয় আৰু ৰসটো। জোল উতলি আছে পুৰা বকবকাই, দেখিছে? আৰু তৰকাৰীখিনিও ৰেডি হৈ গ'ল। ইমান পিঠাগুড়ি দিওঁতেও কিন্তু ধুনীয়া এটা নৰ্মেলত আছে, ডাঠ হৈ যোৱা নাই। এয়া পানীলাও চব্জি আৰু এয়া মাছৰ
মানিমুনি এতিয়া খাবলৈ দিমগৈ ৰেডি হৈ গৈ